আলহামদুলিল্লাহি ওয়াকাফা ওয়া সালামুন আলা ইবাদিহিল্লাযীনা ইসতাফা আম্মা বা'দ। প্ৰিয় শ্ৰোতা মণ্ডলী, আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ আশা কৰিছোঁ কিয়ামতৰ দিনত আল্লাহ তাবাৰক ওয়া তাআলা আমাক 5টা প্ৰশ্ন কৰিব। সেই 5টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিবলৈ আশা কৰিছোঁ। প্ৰিয় শ্ৰোতা মণ্ডলী, হযৰত ইবনে মাসউদ রাদিয়াল্লাহু তাআলা আনহু হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা হাদিস বৰ্ণনা কৰিছে। হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কিয়ামতৰ দিনা আমাৰ ভৰি, আমাৰ পাও 1 ইঞ্চি পৰিমাণ আগত নাযাব, যেতিয়ালৈকে আল্লাহ তাবাৰক ওয়া তাআলা আমাক 5টা প্ৰশ্ন নুসুধিব। 5টা প্ৰশ্ন নুসুধালৈকে আমাৰ ভৰি, আমাৰ পাও 1 ইঞ্চি পৰিমাণ আগত নাযাব। এই 5টা প্ৰশ্ন কি কি? এই 5টা প্ৰশ্ন হৈছে আন উমৰিহি ফিমা আফনাহু, তোমাৰ বয়স তুমি ক'ত নষ্ট কৰিছা। ওয়া আন শাবাবিহি ফিমা আবলাহু, আৰু তোমাৰ জোৱানীটো তুমি ক'ত নষ্ট কৰিছা। ওয়া আন মালিহি মিন আইনা ইকতাসাবাহু, আৰু তোমাৰ মাল তুমি ক'ৰ পৰা আয় কৰিছা। অফিমা আনফাকাহু, আৰু ক'ত ব্যয় কৰিছা। তোমাৰ মাল তুমি ক'ৰ পৰা আয় কৰিছা আৰু ক'ত ব্যয় কৰিছা, অৰ্থাৎ ক'ৰ পৰা তুমি অৰ্জন কৰিছা আৰু ক'ত খৰচ কৰিছা। ওমাদা আমিলা ফিমা আলিমা, আৰু তুমি যে জনা সেই জনামতে তুমি কি আমল কৰিছা। আল্লাহ তাবাৰক ওয়া তাআলাৰ ইবাদত আৰু বন্দগী কৰিম আৰু বেলেগ মানুহক কম আল্লাহ তাবাৰক ওয়া তাআলাৰ ইবাদত বন্দগী কৰিবলৈ। প্ৰিয় শ্ৰোতা মণ্ডলী, হাদিসটো হৈছে এনেকুৱা, ওয়া আন ইবনে মাসউদ রাদিয়াল্লাহু তাআলা আনিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম قال لا تزول قدم ابن آدم يوم القيامة حتى يسأل عن 5 عن عمره فيما أفناه وعن شبابه فيما أبلاه وعن ماله মিন আইনা ইকতাসাবাহু ওয়া ফিমা আনফাকাহু ওয়া মাযা আমিলা ফিমা আলিমা। এই হাদিসটোৰ অৰ্থ হৈছে যে আল্লাহ তাবাৰক ওয়া তাআলা আমাক কিয়ামতৰ দিন 5টা প্ৰশ্ন কৰিব। 1 নম্বৰ প্ৰশ্নটো হৈছে যে তুমি তোমাৰ বয়স ক'ত নষ্ট কৰিছা। 2 নম্বৰটো হৈছে তুমি তোমাৰ তোমাৰ জোৱানী যিটো বয়স আছিল, এই জোৱানী বয়সটো তুমি ক'ত ব্যয় কৰিছা। ওয়ান মালিহি মিন আইনা ইকতাসাবাহু, আৰু তোমাৰ ধন সম্পদ তুমি ক'ৰ পৰা অৰ্জন কৰিছা। অফিমা আনফাকাহু, আৰু ক'ত ব্যয় কৰিছা। ওমাদা আমিলা ফিমা আলিমা, আৰু তুমি যে জনা সেই জনা মতে তুমি কি কি আমল কৰিছা। এই 5টা প্ৰশ্নৰ যেতিয়ালৈকে আমি উত্তৰ নিদিম তেতিয়ালৈকে আল্লাহ তাবাৰক ওয়া তাআলা আমাক কিয়ামতৰ দিন 1 ইঞ্চি পৰিমাণ আগত যাবলৈ নিদিব। সেইকাৰণে আমাৰ করণীয় যে আমি আল্লাহ যেনেকৈ আমাক কৈছে তেনেকৈ আমি চলিবলৈ চেষ্টা কৰিম, আৰু হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত তৰিকা মতে, সুন্নত নিয়মতে আমি চলিবলৈ চেষ্টা কৰিম। ধন্যবাদ।